হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে। তো আমি আজি অলপ পিকনিক বুলি গৈ আছোঁ। তো লগৰকেইটাতো গাড়ীত গ'লে চব আগতীয়াকৈ। তো মই একেবাৰে লাষ্টত আৰু এতিয়া বাইক লৈ আহি আছোঁ। তো পিকনিকটো এনেইতো আমি এতিয়া এইটো যাম বুলি কৈছিলে, এইটো কিবা জেগা এটা নাম কৈছিলে, এতিয়া পাহৰিছোঁ মোৰ নামটো। কিবা কি জেগা বুলি কৈছিলে জানো, কিবা এইটো চাইডে ধেমাজি চাইডে আছে, ধেমাজি চিচি চাইডে আছে। তাত গৈ সিহঁতক লগ পামগৈ। বলক আপোনালোকক পিকনিকত আজি কি কৰিছে তো মই ইমান ভালদৰে নাজানো। ইয়াতে আমাৰ গুগামুখ চুজুকি ডিলাৰ পৰা চব পাৰ্টিবিলাক গৈছে। লগৰ ডিলাৰতে মোৰ লগৰ দুটামান আছিলে, সেইকেইটাও মোলৈ ফোন মাৰিলে যে এনেকৈ আমি ডিলাৰ পৰা পিকনিক যাব ওলাইছোঁ, তো তই যদি পাৰ যদি আহিবি বুলি ক'লে। ঠিক আছে বোলো, ময়ো চেষ্টা কৰি চাম, যদি পাওঁ যাম। সেইবুলি এতিয়া ওলাই আহিছোঁ। সিহঁতিতো আগতীয়াকৈ গাড়ী লৈ গুচি গ'ল, মোৰ অলপ দেৰি হৈ গ'ল। যিহেতু টাইম হৈ গ'ল তোমাৰ 9:42 হৈ গ'ল। তো মই বাইক লৈ এতিয়া আহি আছোঁ। তো প্ৰথমতে এটা কাম কৰিব লাগিব, বাইকত তেল নাই। তো বাইকত তেলটো ভৰাই লওঁগৈ। তেলটোতো আমাৰ এডোখৰত গৈ এতিয়া তেল দিব নাই, ধেমাজিত ভৰাবগৈ লাগিব তেলটো। মোৰ বৰদলনিৰ পৰা হয়তো এতিয়া তেল নাই, বৰদলনিত তেল ডিপু বনাই আছে কিন্তু কমপ্লিট হোৱাগৈ নাই। দোকানত বটল তেল পায়, কিন্তু বটল তেলটো ইমান ভাল নহয় বুলি কয়, মাইলেজটো ইমান ভাল নিদিয়ে। সেইটো কাৰণে ডিপুতে গৈ ভৰাই ল'ব লাগিব। জীয়াৰ হ'ল চাৰিআলিৰ ওচৰত নতুন তেল ডিপু এটা খুলিছে, তেল ডিপুটো অলপ ভালেই বুলি কোৱা শুনিছোঁ তেলটো। তাতে তেলটো ভৰাই লওঁগৈ ফাৰ্ষ্টত। বলক আপোনালোকে অলপ ইনজয় কৰক। বৰদলনি চাৰিআলি পাই গ'লোহি। ফোন এটা আহিছিলে সেইকাৰণে অলপ ৰৈ দিছিলোঁ। বৰদলনি চাৰিআলিৰ পৰা আকৌ যাত্ৰা আৰম্ভ। মজা পিক আপ কিন্তু দেই, বাইকটো মজা পিক আপ। 4 নম্বৰ গিয়াৰত আপোনাৰ উঠি গৈছে 100 ওপৰত। लेकिन ये बाइक जो है ना पूरा ऐसे कंफर्टेबल है। एंड दिस इज टॉप कन्फिगरेशन भी है। ये बाइक का जो कंफर्ट है ना, थोड़ा प्रॉब्लम हो गया, इसलिए रुकना पड़ा है अभी। पूरा धुल हो गया रे भाई साहब, क्या हो गया? हेलो, तो आपको नतुनকৈ আৰম্ভ কৰিছোঁ ভাই। তো আমি এতিয়া আহি মই এতিয়া আপোনাৰ পাই গৈছোঁ সেই এডোখৰ মৰমী। লগৰকেইটাতো বহুত দূৰ গুচি গ'লগৈ। অলপ যাত্ৰাটো আকৌ আৰম্ভ কৰোঁ আমি। এই চাউণ্ডটো অলপ বেয়া হৈ আছিলে, সেইটো কাৰণে স্পীকাৰটো অলপ ছাইডত হেৰি কৰি ল'লোঁ, ফিট কৰি ল'লোঁ। এতিয়া ইমান প্ৰব্লেম নাহে, এতিয়া অলপ ঠিকে আহিছে যেন পাইছোঁ চাউণ্ডটো। অলপ গাইছ লগৰকেইটাতো বহুত দূৰ গুচি গ'লগৈ। সিহঁতি ৰাতিপুৱা 8টামান বজাতে গুচি গ'লগৈ। মই সিহঁতক 9টামান বজাত ফোন মাৰিছোঁ, তো তেতিয়া সিহঁতি ধেমাজিৰ পাই গ'লোঁ বুলি কৈছিলে। এতিয়া মানুহতো সিহঁতি পাই গ'লগৈ চাগে, কিন্তু একচুৱেলি ৰিয়েলি জেগাটো কি জেগা আছিলে মই পাহৰি গৈছোঁ। সিহঁতক মই ফোন মাৰি কিনে সুধিব লাগিব। ধেমাজিত গৈ পাই মই সিহঁতক ফোন মাৰি কিনে সুধিব লাগিব কি জেগা আছিলে। গাইছ এইডোখৰ জেগা চাওক না, ভিউটো কিমান ধুনীয়া ভিউ, মজা ভিউ গাইছ। मजा भी गाइस। 500 का तेल डाल दिया अभी कैमरा को कर लेता हूँ फिट। 500 का तेल डाल दिया, राइट। ओके 500 टका तेल ढाली ललो। এতিয়া
যাব পাৰে ইয়াৰ পৰা। এই দলংখন বনাই দিয়া হ'লেও হয়, ইমান দিন হৈ গ'ল, এখন 1 বছৰমান হৈ গ'ল হয় পৰি থকা, আজিলৈকে বনাই দিয়া দলংখন চাওক না। আজি 1 বছৰ ওচৰ হৈ গ'ল, দলংখন আজিলৈকে বনাই দিয়া নাই সিহঁতি। কিমান গাড়ীবিলাক অসুবিধা হৈছে আহিবলৈ মেলিবলৈ, এক লাইন গাড়ী আহিব লাগে, এইফালৰ লাইনৰ গাড়ীখিনি গ'লে এইফালৰ লাইনৰ গাড়ীখিনি ৰৈ দিব লাগে। এনেকৈতো নহয় ন, চাওক না। দলংটোতো বনাই দিব লাগে ইমান দিনে না। এতিয়া এইফালৰ গাড়ীখিনি আহি আছে নহয়, এইটো ছাইডৰ গাড়ীখিনি চাক ৰৈ আছে এতিয়া কেনেকৈ। মানুহ অসুবিধা পায় ন এনেকৈ। সেইটো বনাই ক্লিয়াৰ কৰি দিব লাগে লগে লগে সোনকালে। যিমান বছৰ হৈ গ'ল এইটো ৰাস্তা এনেকৈ হৈ আছে। ঠিকাদাৰবিলাকো কামবোৰ ইমান লেজিকৈ কৰে। মানুহৰ প্ৰব্লেমটো বুজি নাপায় না সিহঁতে। তো ৰাস্তাটো বহুত বেয়া হৈছিলে, এতিয়া ভাল কৰিছে নেকি গম পোৱা নাই, কিন্তু ৰাস্তাটো আগতে বহুত বেয়া আছিলে ৰাস্তাটো। এতিয়াও বেয়াই হৈ আছে নেকি, এডোখৰটো বেয়াই দেখিছোঁ। আগলৈ বা কি হৈ আছে এতিয়া তাও ঠিক নাই। আগতে বহুত বেয়া হৈ আছিলে, এতিয়া বা কি হৈ আছে এইফালে একে দেখিছোঁ, বেয়া দেখিছোঁ আচলতে। তথাপিও অলপমান ঠিক কৰিলে, গাঁতবিলাক অলপ পুতিছিলে, কিন্তু আকৌ গাঁত হৈছে। এনেকৈ আগৰ গাঁতবিলাক পুতি দিয়া এইবিলাক চিনবোৰত আছে, কিন্তু আকৌ এতিয়া নতুনকৈ আকৌ গাঁত হৈছে। কিন্তু আগলৈ 4 লাইন বনাই আছিলে, এতিয়া 4 লাইনটোতো কি হৈছে তাকো গম পোৱা নাই, হৈছে কেনে নাই মানে। ব'লকচোন, এইফালে বহুত দিন হ'ল নহয়, এইফালে এবছৰ মানে হৈ গৈছে। এবছৰ নাই হোৱা আপোনাৰ, মোটামুটি 8 মান 9 মান হৈছে এইফালে নহয়। আগতে আহিছিলোঁ, এইডোখৰতে এইটো অভাৰব্ৰিজ বনাই আছে। অভাৰব্ৰিজটো মানে অভাৰব্ৰিজটো যেতিয়া কমপ্লিট হৈ যাব, তেতিয়া আপোনালোকে অভাৰব্ৰিজৰ ওপৰেদি যদি যায়, তেতিয়া ডাইৰেক্ট জোনাই ৰাস্তা পাই যাব। মানে অভাৰব্ৰিজৰ ওপৰেদি গ'লে ডাইৰেক্ট জোনাই, আৰু এইফালে তলেদি যদি যায় তেতিয়াহে চিলাপথাৰ। বৰ্তমান ওপৰেদি যাবলৈ দিয়া নাই এতিয়ালৈকে। আপোনালোকে ওপৰেদি যদি গুচি যায় তেতিয়াহ'লেতো ডাইৰেক্ট জোনাই, আৰু তলেদি যদি আহে তেতিয়াহ'লে চিলাপথাৰ। এতিয়াতো অভাৰব্ৰিজটো ওপৰেদি খোলা নাই, সেইটো কাৰণে তলেদি আছে, জোনাই যাবলৈ দি আছে। সেইটো কাৰণে মই তলেদি গুচি আহিলোঁ। যেতিয়া অভাৰব্ৰিজটো যেতিয়া সম্পূৰ্ণ খুলি দিব ন, তেতিয়া এইটো ৰাস্তাত মানে চিলাপথাৰৰ পৰা অহা গাড়ীবিলাক এইটো ৰাস্তা দি এনেকৈ গুচি আহিব, আৰু ধেমাজিৰ পৰা যিখিনি চিলাপথাৰ যাব সেইখিনি গাড়ী সিটো পাই গুচি যাব, আৰু জোনাই যিখিনি গাড়ী সেইখিনি গাড়ীতে ওপৰেদি গুচি যাব। এতিয়াতো ওপৰেদি ৰাস্তাটো হোৱা নাই, এইফালে ডাইৰেক্ট চিলাপথাৰ গুচি যায় মানে, আৰু এইটো অভাৰব্ৰিজৰ ওপৰেদি ডাইৰেক্ট জোনাই। এতিয়া মই তলেদি গুচি আহিলোঁ, যেনেকৈ মইতো জোনাই যাম। অভাৰব্ৰিজটো নোখোলা ওপৰেদি যাব নিদিয়াৰ কাৰণে তলে এইফালে গুচি আহিলোঁ। আৰু যেতিয়া অভাৰব্ৰিজটো ওপৰত যেতিয়া খুলিব, জোনাইৰ পৰা যিখিনি চিলাপথাৰ গাড়ী আহিব সেইখিনি গাড়ী এইটো ৰাস্তাই আহিব, আৰু জোনাইলৈ যিখিনি গাড়ী যাব সেইখিনি সিটো পাৰেদি যাব। চিলাপথাৰ টাউনৰ পৰা মই কৈছিলোঁ যিটো ৰাস্তা আহে বুলি কৈছিলোঁ, সেইটো ৰাস্তা আছে এইটো। তো এতিয়া আগলৈ গৈছোঁ বুলি কৈছিলে, আগলৈ হ'লে মানে এইফালে হ'ব। তো ব'লক এইফালে তেন্তে গৈ থাকোঁ, অলপমান গৈ হোৱাটছআপ লোকেশ্যনটো খুজিব লাগিব। গাইছ, অলমষ্ট এটা ওচৰ পাই গ'লোহি। মই জাষ্ট ৰাস্তাটো অলপ পাৰ হৈ আহিলোঁ, তো আকৌ বেগ ঘূৰিব লাগিব এতিয়া। মই মানে ৰাস্তাটো অলপ পাৰ হৈ দিলোঁ, ৰাস্তাটো ইপিনে আছিলে নেকি, ঠিকেই কৈছে দেই।
ৰাস্তাটো পাৰ হৈ আহিলোঁ ন এতিয়া এইফালে আছিলে নে কোনফালে আছিলে জানো পাহৰি থাকিলোঁ ৰাস্তাটো পাৰ হৈ আহিলোঁ অলপ ৰাস্তাটো পাৰ হৈ আহিলোঁ এইফালে নেকি ধৰিবই পৰা নাই কোনফালে আছিলে ক'ত ক'ত ঘূৰিছোঁ মই নিজে নাজানোহে বাপা কোনফালে ঘূৰিছোঁ মই নিজে গম পোৱা নাই এটা ফোন এটা কৰি ল'লে ভাল হ'ব নেকি জাষ্ট ফোন এটা কৰি ল'ব লাগিব তো গাইজ ফাইনেলি আহি পাই গ'লোহি তো আপোনালোকে বস্তুটো চাব নি মোৰ লগৰকেইটাই কি কৰি আছে লগৰকেইটাই মোক ফোন কৰি মাতিলে মানে বাছত গুচি আহিলেতো মই বাইক লৈ আহি পাই গ'লোঁ এতিয়া আৰু এহেঁতি কি কৰি আছে চাওক ফাইনেলি এইকেইটা পূৰা বক্স দাঙি আছে এইকেইটা হাই হাই কৰি দিয়া আকৌ এইফালে ব'লা ব'লা গৈ আছোঁ পূৰা পানী পাৰ হ'বলগীয়া আছে দেখিছেনে বাৰু গাইছ তো গাইছ আপোনালোকে ভিডিঅ' চিডিঅ' চাই থাকে যে ইনষ্টাত আপোনাৰ মহালক্ষ্মী বাছখনৰ ভিডিঅ' চাই থাকে ন তো আজি বাছখনত আপোনাৰ মানে যিবিলাকে ভিডিঅ' বনায় ন সেই ভিডিঅ' কৰা ল'ৰাজনক মই আপোনালোকক আজি দেখাই আছোঁ এইজন চাওক এইজনে আপোনাৰ বাছখনত সম্পূৰ্ণ ভিডিঅ' বনায় আৰু এইখনে আছে বাছখন আপোনালোকে ভিডিঅ'বিলাক লাইক কৰি দিব ফ'ল' কৰিব ইনষ্টা ভিডিঅ' দিছেতো সেইকাৰণে ফ'ল' কৰি দিব লাইক কৰিব কমেণ্ট চমেণ্ট কৰিব তো মানে কি হয় আপোনাৰ যিখিনি ফ'ল'ৱাৰ্ছ ফেমিলি বহুত ধন্যবাদ দিছোঁ মোক যে ইমানখিনি হেৰি সহায় কৰিছে বহুত বহুত ধন্যবাদ দিছোঁ ফেচবুকতো দিছোঁ ইনষ্টাতো দিছোঁ বহুত বহুত ধন্যবাদ দিছোঁ ঠিক আছে আপুনি শুনিলে কথাখিনি যে তেখেতে বহুত কষ্ট কৰিছে আৰু কষ্টৰ কাৰণে বহুত মানে আপোনালোকক সহায় বিচাৰিছে যে এনেকৈ ফ'ল'ৱাৰ্ছ বিচাৰিছে লাইক বিচাৰিছে ছাবস্ক্ৰাইব বিচাৰিছে তো আপোনালোকে সেইখিনি কৰি যাওক আৰু তেখেতক বহুত মানে কি হেৰি কৰক ছাপোৰ্ট কৰক তেখেতে আপোনালোকৰ কাৰণে আকৌ ভাল ভাল ভিডিঅ' আনি আছে তো এইখনে তেখেতৰ বাছখন এইখনেই হৈছে তো গাইজ ফাইনেলি আমি মানে কি হ'ল মানে আহি পাই মানে এখন ধেৰ ফটো চটো মাৰিবলগীয়া হৈ গ'ল তো ভিডিঅ' চিডিঅ' বনালোঁ মেলিলোঁ অলপ ফটোশ্বুট কৰিলোঁ তো আমাৰ ষ্টাফত যিখিনি ল'ৰা আহিছিলে চবৰ লগতে ফটোশ্বুট কৰিলোঁ ইয়াক বেছিকৈ ফটো অলপ মেলি দিলোঁ বাৰু দেই এইটো এটা মানে এহেঁতি এইটো আমাৰ ডিলাৰৰ মেইন ল'ৰা মানে ই মোক ফোন কৰি কেনে মাতিলে যে এনেকৈ আমি ডিলাৰৰ পৰা পিকনিক এটা খাব গৈছিলোঁ এনেকৈ মানে কি ই ফোন কৰি কেনে মাতিলে যে এনেকৈ ডিলাৰৰ পিকনিক এটা ওলাইছোঁ তো তই পাৰিলে আহিবি বুলি ক'লে সেইকাৰণে মই গুচি আহিলোঁ তো আহি মেলি অলপ এহঁতৰ লগতে অলপ এনজয় কৰিলোঁ ফূৰ্তি মেলি কৰিলোঁ তো ফটো চটো মাৰিলোঁ এণ্ড এতিয়া তাৰ পৰা মানে কি পিকনিক যোৱাৰ পৰা মেইন মানুহকেইটা মানে ফোন কৰি কেনে মাতি আছে যে খাবলৈ মেলিবলৈ হৈ গ'ল তহঁতি ক'ত আছে সোনকালে আহে বুলি ক'লে তো আমি মানে কি খোজকাঢ়ি একদম একেবাৰে ওপৰত গুচি গ'লোগৈ সেইটো কাৰণে আমি মানে গুচি আহিলোঁ তো এতিয়া গৈ আছোঁ তাত গৈ আপোনালোকক লগ পাই আছোঁ ব্লগ ট্ৰেণ্ডে তো ফাইনেলি কৈছে আপোনালোকে আমি খাবৰ কাৰণে বহি দিলোঁ তো এইবোৰ চাওক চবেই খাই আছে সকলোৱে এইজন আমাৰ ডিলাৰৰ মেইন বছজন এজন ডক্টৰ হয় এজন আপুনি এখন দিছে আপুনি এইটো বেয়া নেকি বেলেগ ঠিক আছে এইজন আমাৰ শংকৰ ছাৰ ডিলাৰৰ মানে ধৰক গাড়ীবিলাক চেলছৰ মেনেজাৰ এজন ডিলাৰৰ মেইন মালিক এইফালে এজন আছে ডিলাৰৰ একাউণ্টেণ্ট তো সকলো এইজন আছে আমাৰ ৰূপদা মানে ডিলাৰৰ ধৰক কোনোবা গাড়ী চাড়ী মানে ফাইনেন্স কৰি দিয়ে ফাইনেন্সৰ কামবিলাক এজনে কৰে আৰু এজন আছে ডিলাৰৰ আপোনাৰ নহয় হেৰি মেকানিকৰ আপোনাৰ হেৰি ইনচাৰ্জ তো সেইফালে কেইজন চেলছত আছে এণ্ড সকলোখিনি আছে ডিলাৰৰ চেলছৰ ইঞ্জিনিয়াৰ আৰু ধৰক তেওঁলোকৰ সকলোখিনি আছে মানে গোটেইখন আছে তো সেইকাৰণে মানে কি লগতে চব পিকনিক চিকনিক খাই আছিলোঁ তো সেইটো কাৰণে আমি মানে কি গোটেইখন একেলগতে বহি আছোঁ তো এইফালে আছে আমাৰ এইটো হৈছে ধৰক আপোনাৰ গাড়ী এচেচৰিজ বস্তু যিবিলাক লগাই ন এচেচৰিজৰ মেকানিকেল তো এইটো আমাৰ দোকানত লোৱা গম পায় তো এইজন আছে আমাৰ চেলছৰ ইনচাৰ্জ এইজন আছে বছ ডিলাৰৰ বছ তো এই আছে একাউণ্টেণ্ট তো সকলোখিনি গোটেইখিনি একেলগতে বহি মেলি আছোঁ তো ঠিক আছে আপুনি খাই বৈ আপুনি ঠিক আছে আমি তাৰমানে খাই বৈ চব একেবাৰে পাছত খাই বৈ অলপ চব লগ পাই আছোঁ আপোনালোকক অকণমান দেৰিকৈ আকৌ ভিতৰত আহি আছোঁ ঠিক আছে
সকলোকে পূৰা একদম ভিডিঅ' কল পূৰা বিজি হৈ সেইটো কাৰণে অলপ এনজয় এইটো আপোনালোক দেখাই দিলোঁ মানে কি এনজয় কৰি আছে আপোনালোকক দেখাই আছোঁ তো ব'লক তেন্তে ঘৰত গৈ সকলোকে লগ পাই আছোঁ ব'লক তেন্তে